ব্রেকিং নিউজ গুৱাহাটী মহানগৰীত পুনৰবাৰ চাঞ্চল্যকৰ কাণ্ড সংঘটিত হোৱা পৰিলক্ষিত হৈছে ৰাজপথতে এবাৰ যুৱতীক ডিঙি ৰেপি হত্যা কৰাৰ চেষ্টা চলাইছে এজন যুৱকে আৰু হত্যা কৰা যুৱকজনক হত্যা কৰিবলৈ চেষ্টা চলোৱা যুৱকজনক ৰাইজে ইতিমধ্যে খেদি খেদি কৰায়ত্ব কৰিছে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে গুৱাহাটীত কি হৈছিল পৰিস্থিতি প্ৰতিটো তথ্য আহি পৰিছে বিস্তৃতৰ ওপৰত জনাৰ চেষ্টা কৰিম গুৱাহাটী মহানগৰীত পুনৰবাৰ চাঞ্চল্যকৰ কাণ্ড সংঘটিত হোৱা পৰিলক্ষিত হৈছে মৌচুমী গগৈ কাণ্ডৰ পুনৰাবৃত্তি সংঘটিত হৈছে গুৱাহাটীত যুৱতীক চুৰিৰে ডিঙি ৰেপি হত্যাৰ চেষ্টা চলাইছে ৰাজপথতে যুৱতীগৰাকীক হত্যাৰ চেষ্টা চলাইছে যুৱকে এটা ডাঙৰ খবৰ এই মুহূৰ্তত ভেটাপাৰাৰ গোল্ডেন পথতে ভয়ংকৰ কাণ্ড সংঘটিত হোৱা পৰিলক্ষিত হৈছে সংকটজনক অৱস্থাত ইতিমধ্যে যুৱতীগৰাকীক GMCHলৈ প্ৰেৰণ কৰা হৈছে এটা চাঞ্চল্যকৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো সংকটজনক অৱস্থাত যুৱতীগৰাকীক প্ৰেৰণ কৰা হৈছে ঘটনাস্থলীত উপস্থিত হৈ প্ৰাৰম্ভিক তদন্ত অব্যাহত ৰাখিছে আৰম্ভ কৰিছে হাতীগাঁও আৰক্ষীয়ে ৰাইজে খেদি খেদি কৰায়ত্ব কৰিছে আজুল হক নামৰ যুৱকজনক ভেটাপাৰাৰ গোল্ডেন পথত চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে এগৰাকী যুৱতীক ডিঙি ৰেপি হত্যাৰ চেষ্টা চলাইছে যুৱকে দৃশ্যাংশ আহি পৰিছে আমি পোনে পোনে দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম গুৱাহাটী মহানগৰীত পুনৰবাৰ চাঞ্চল্যকৰ কাণ্ড সংঘটিত হোৱা পৰিলক্ষিত হৈছে দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছো ভেটাপাৰাৰ গোল্ডেন পথতে চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে ৰাজপথতে হত্যাৰ চেষ্টা চলাইছে এগৰাকী যুৱতীক ডিঙি ৰেপি চুৰিৰে ডিঙি ৰেপি হত্যাৰ চেষ্টা চলোৱা হৈছিল যুৱতীগৰাকীক ভেটাপাৰাৰ গোল্ডেন পথতে চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে ফুট গধূলিতে আজুল হক নামৰ লোকজনক ইতিমধ্যে আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বেই ৰাইজে খেদি খেদি কৰায়ত্ব কৰিছে আমি দৃশ্যাংশ দেখুৱাইছো গুৱাহাটী মহানগৰীত পুনৰবাৰ চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে সংকটজনক অৱস্থাত যুৱতীগৰাকীক GMCHলৈ গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ভেটাপাৰাৰ গোল্ডেন পথতে চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে চুৰিৰে ডিঙি ৰেপি হত্যা কৰাৰ চেষ্টা চলাইছিল যুৱতীগৰাকীক সামগ্ৰিক দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো হাতীগাঁও আৰক্ষী উপস্থিত হৈছে ঘটনাস্থলীত প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে আমি দৃশ্যাংশ দেখুৱাইছো ঘটনাস্থলীত ইতিমধ্যে হাতীগাঁও আৰক্ষী উপস্থিত হৈছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাইজে লপাথপা দিছে যুৱকজনক ভেটাপাৰাৰ গোল্ডেন পথত এই ভয়ংকৰ কাণ্ড সংঘটিত হোৱা পৰিলক্ষিত হৈছে সংকটজনক অৱস্থাত যুৱতীগৰাকীক GMCHলৈ প্ৰেৰণ কৰা হৈছে যুৱতীক চুৰিৰে ডিঙি ৰেপি হত্যাৰ চেষ্টা চলাইছে গুৱাহাটী মহানগৰীত মৌচুমী গগৈ কাণ্ডৰ পুনৰাবৃত্তি সংঘটিত হৈছে আমি সামগ্ৰিক দৃশ্যাংশ মুহূৰ্ত দেখুৱাইছো ভেটাপাৰাৰ দৃশ্যাংশ ভেটাপাৰাতে চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে কিছু মুহূৰ্তৰ পূৰ্বে ৰাজপথতে যুৱতীগৰাকীক
যুৱতীগৰাকীৰ চেষ্টা চলাইছিল আজুল হক নামৰ লোকজনক ইতিমধ্যে ৰাইজে খেদি কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। ডিঙি ৰেপি হত্যাৰ চেষ্টা চলাইছিল যুৱতীগৰাকীক। মৌচুমী গগৈ কাণ্ডৰ পুনৰাবৃত্তি সংঘটিত হৈছে এইখন মহানগৰীতে। ফুট গধূলিতে এগৰাকী যুৱতীক ডিঙি ৰেপি হত্যাৰ চেষ্টা চলাইছে দুৰ্বৃত্তই। গুৱাহাটীত মহিলা যুৱতীৰ নিৰাপত্তা কোন দিশে তাক লৈ বৃহৎ প্ৰশ্ন উত্থাপিত হৈছে গুৱাহাটী মহানগৰ আৰক্ষী। আমি পুনৰবাৰ ফুল পেজত উল্লেখ কৰাৰ চেষ্টা কৰিছোঁ। নতুন কেইবাটাও তথ্য আহি পৰিছে। গুৱাহাটী চুৰিকাঘাট কাণ্ডৰ কেইবাটাও নতুন তথ্য আহিছে। গুৱাহাটী মহানগৰীত পুনৰবাৰ চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে। এটা ডাঙৰ খবৰ, যুৱতীক চুৰিৰে ডিঙি ৰেপি হত্যাৰ চেষ্টা চলাইছে যুৱকে। ভেটাপাৰাতে চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে। ৰাজপথতে যুৱতীগৰাকীক হত্যাৰ চেষ্টা চলাইছে। কিছুদিন পূৰ্বে যিহেতু মৌচুমী গগৈ নামৰ এগৰাকী যুৱতীক হত্যা কৰা হৈছিল আৰু তাৰ পাছতে দ্বিতীয়টো কাণ্ড ভেটাপাৰাৰ গল্ডেন পথত এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। সংকটজনক অৱস্থাত যুৱতীগৰাকীক GMCHলৈ প্ৰেৰণ কৰা হৈছে। ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈ হাতীগাঁও আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে। ঘটনাৰ সৈতে কোন কোন জড়িত হৈ আছে সকলো পোহৰলৈ আহিব আৰু কেইটামান মুহূৰ্তৰ পাছতে ৰাইজে খেদি আজুল হক নামৰ লোকজনক আটক কৰিবলৈ সক্ষম হৈছে। গুৱাহাটী মহানগৰীৰ ভেটাপাৰাত এইবাৰ চাঞ্চল্যকৰ কাণ্ড। বেলতলাৰ পাছতে এইবাৰ ভেটাপাৰা। এটা মাহৰ ভিতৰতে দ্বিতীয়টো চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে গুৱাহাটীত। যুৱতীক চুৰিৰে হানি খুচি হত্যাৰ চেষ্টা চলাইছে। আমি পুনৰবাৰ দৃশ্যাংশটো দেখুৱাৰ চেষ্টা কৰিম। ভেটাপাৰাৰ গল্ডেন পথত বৰ্তমান মুহূৰ্তত কি পৰিস্থিতিয়ে বিৰাজ কৰিছে। ভেটাপাৰাৰ দৃশ্যাংশৰ মুহূৰ্তত দেখুৱাইছো। এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। ৰাইজে খেদি কৰায়ত্ব কৰিছে আজুল হকক। মৌচুমী গগৈ কাণ্ডৰ পুনৰাবৃত্তি সংঘটিত হৈছে গুৱাহাটীত। ভেটাপাৰাৰ গল্ডেন পথৰ দৃশ্যাংশৰ মুহূৰ্তত আমি দেখুৱাইছো। আমাৰ সাংবাদিকগৈ ঘটনাস্থলীত উপস্থিত হৈছে। ভেটাপাৰাৰ গল্ডেন পথত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি কিছু মুহূৰ্তৰ পাছতে পোনপটীয়া সম্প্ৰচাৰত যোৱাৰ চেষ্টা কৰিম। GMCHলৈ যিহেতু যুৱতীগৰাকীক বৰ্তমান মুহূৰ্তত প্ৰেৰণ কৰা হৈছে। আজুল হকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। আজুল হক নামৰ লোকজনক ইতিমধ্যে স্থানীয় লোকে খেদি কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। হাতীগাঁও আৰক্ষী উপস্থিত হৈছে ঘটনাস্থলীত। সামগ্ৰিক তথ্য সামগ্ৰিক দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো। শেহতীয়াভাৱে কি পৰিস্থিতিৰ সৃষ্টি হৈছে। যথেষ্ট ৰাইজ গোট খাইছে অঞ্চলটোত।